ছাৰ বাইদেউসকল, আপোনালোকৰ যি পেঞ্চন পোৱাক লৈ এক বিশেষ জাননী প্ৰকাশ পাইছে, যিটো সকলো ধৰণৰ কৰ্মচাৰীসকলে সেয়া অৱগত হোৱাটো অত্যন্ত জৰুৰী। ছাৰ বাইদেউসকলে এয়া চাব, যিটো নেশ্যনেল পেঞ্চন ছিষ্টেম ট্ৰাষ্ট NPS ট্ৰাষ্টৰ অধীনত এক শেহতীয়া পাব্লিক নটিচ, আৰু এই নটিচত কোৱা হৈছে যে আপোনাৰ UPS যি নতুন পেঞ্চন ব্যৱস্থা OPS আৰু NPSৰ পৰিৱৰ্তিত ৰূপ UPS বেনিফিট ফৰ দি ছাবস্ক্ৰাইবাৰ্ছ ৰিটায়াৰ্ড আণ্ডাৰ NPS অন অৰ বিফৰ আমাৰ এইটো 31/3/2025 আগত অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী আৰু তেখেতৰ ঘৰৰ মানুহে আপোনাৰ UPSৰ অধীনত আপোনালোকে পেঞ্চন লাভ কৰিব। আৰু যাৰ ফলত ইয়াতে কোৱা হৈছে ইউনিফাইড পেঞ্চন ছিষ্টেম, যিটো আপোনাৰ কেন্দ্ৰীয় চৰকাৰে এয়া এক নতুন পেঞ্চন ব্যৱস্থা, আৰু যিটো 1 এপ্ৰিল 2025 পৰা এয়া কাৰ্যকৰী হৈছেগৈ। আৰু যাৰ ফলত যিসকল কৰ্মচাৰী 31/3/2025 তাৰিখে অৱসৰ গ্ৰহণ কৰিছে আৰু কমচে কম ন্যূনতম 10 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰিছে, সেইসকল কৰ্মচাৰীসকলে 10,000কৈ তেখেতসকলে এটা ন্যূনতম পেঞ্চন পাবলৈ সক্ষম হ'ব। আৰু সেয়েহে 31/3/2025 সময়ছোৱাত অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক এই UPSৰ অধীনত তেখেতসকলক ফৰ্ম ফিল আপ কৰিবলৈ UPSৰ অধীনত আহিবলৈ ইয়াৰে জনোৱা হৈছে। আৰু যাৰ ক্ষেত্ৰত সেইসকল কৰ্মচাৰীসকলে এটা লামচাম এমাউণ্ট লাভ কৰিব, যিটো হ'ল আপোনাৰ ওৱান টাইম লাভ কৰিব, সেইটো 1/10 অফ লাষ্ট দৰ বেচিক পে এণ্ড ডিয়াৰনেছ এলাউন্স দিয়াৰন ফৰ ইজ কমপ্লিটেড 6 months অফ কোৱালিফাইং ছাৰ্ভিচ, এইটো আপোনালোকে জানে আগতে। আৰু যাৰ ফলত আপোনালোকৰ ঘৰৰ মানুহেও ফেমিলি পেঞ্চন পাবলৈ সক্ষম হ'ব। আনহাতে চিম্পল ইণ্টাৰেষ্ট এজ পাৰ এপ্লিকেবল PPF ৰেটছ অন এৰিয়াৰ্ছ উইথ ৰেচপেক্ট টু এবভ বেনিফিট ফৰ দি পাষ্ট পিৰিয়ড। আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ জাননীখন প্ৰকাশ পাইছে যে 31/3/2025 তাৰিখে অৱসৰ কৰা কৰ্মচাৰীসকলে ইয়াত চাব লাষ্ট ডেট, তলৰ প্ৰগ্ৰামটো শেষৰ শাৰীটো চাব, য'ত লিখা আছে লাষ্ট ডেট টু ক্লেইম দ্য বেনিফিট। আপোনালোকে 30 জুন 2025 তাৰিখৰ ভিতৰত আপোনালোকে এয়া তাৰ অধীনত আহিব লাগিব। আৰু এয়া অনলাইন মড আপোনালোক www.npscra.nsdl.co.in/ups. ইয়াত PHP এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে তাত অনলাইন মডত আবেদন কৰিব। আৰু লাষ্ট ডেট দিয়া আছে 30 জুন 2025। সেয়েহে আপোনাৰ যিসকল কৰ্মচাৰীসকলে কমচে কম 10 বছৰ চাকৰি সম্পাদন কৰি অৱসৰ গ্ৰহণ কৰিছে, আপোনালোকে 30 জুন 2025 ভিতৰত এই UPSৰ অধীনত আপোনালোকে এই পেঞ্চন আৰু লামচাম পাবলৈ সক্ষম হ'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।